নমস্কাৰ পেশনেট পৰিস্মিতা ইউটিউব চেনেলৰ তৰফৰ পৰা মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পুনৰ এটা বিশেষ বাৰ্তা লৈ আপোনালোকৰ মাজলৈ আহিছো। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমাৰ চেনেলৰ তৰফৰ পৰা যোৱা 29 নৱেম্বৰ 2025 তাৰিখৰ পৰা আৰম্ভ কৰি এখনি সাপ্তাহিক কুইজ কম্পিটিশন আয়োজন কৰা হৈছে। এই কুইজ কম্পিটিশনত আমি প্ৰতি শনিবাৰে 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াও। সোমবাৰৰ পৰা শনিবাৰলৈকে চেনেলত যিখিনি ভিডিঅ' আপলোড কৰা হয় সেই ভিডিঅ'সমূহৰ ওপৰত ভিত্তি কৰিয়েই আমি প্ৰশ্নসমূহ আপোনালোকলৈ আগবঢ়াও আৰু আমি 3 গৰাকী বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছিলো, কিন্তু দেখা গ'ল আমাৰ যি প্ৰথম খণ্ডৰ প্ৰতিযোগিতা আছিল তাত প্ৰশ্নসমূহ আগবঢ়োৱা ভিডিঅ'টো 110 জন ব্যক্তিয়ে চাইছে, কিন্তু তাৰ ভিতৰত কেৱল 2 জন ব্যক্তিয়েহে প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰিছিলে। এই কথাটো আচলতে খুব নিৰাশাজনক আমাৰ বাবে। তথাপিও পুনৰ আমি অহা শনিবাৰেও আপোনালোকলৈ এই কুইজ কম্পিটিশনৰ প্ৰশ্নসমূহ আগবঢ়াম বুলি ভাবিছো। দ্বিতীয় খণ্ডৰ কুইজ প্ৰতিযোগিতাৰ প্ৰশ্নখিনি লৈ আমি শনিবাৰে আপোনালোকৰ মাজলৈ আহিম আৰু আশা কৰিছো যাতে এই খণ্ডৰ পৰা এই দ্বিতীয় খণ্ডৰ পৰা আপোনালোক সকলোৰে পূৰ্ণ সহযোগিতা আমি পাওঁ, কাৰণ এখন প্ৰতিযোগিতা সফলভাৱে অনুষ্ঠিত কৰিবলৈ হ'লে অংশগ্ৰহণকাৰীৰ সংখ্যা নিশ্চিতভাৱে বাঢ়িব লাগিব, বৃদ্ধি হ'বই লাগিব। যোৱা সপ্তাহত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলো যে যি 2 জন ব্যক্তিয়ে প্ৰশ্নৰ উত্তৰ দিছে সেই 2 জনৰ মাজত কেৱল এগৰাকীয়ে 5টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে আৰু এগৰাকী ব্যক্তিয়ে কেৱল এটা প্ৰশ্নৰে শুদ্ধ উত্তৰ দিছে, এটা প্ৰশ্নৰ উত্তৰ দিছে আৰু সেইটোৱে শুদ্ধ উত্তৰেই দিছে বাৰু। গতিকে আমি বিজয়ী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল, কাৰণ 3টা পুৰস্কাৰ দিবলৈ হ'লে প্ৰতিযোগীৰ সংখ্যা কিছু সৰহ হ'লে আমাৰো বাছনি কৰিবলৈ সহজ হয়, কাৰণ আমি আগতে উল্লেখ কৰিছিলো যে আমি লাকি ড্ৰৰ দ্বাৰা বিজয়ী প্ৰতিযোগী নিৰ্বাচিত কৰিম। সেইবাবে এই খণ্ডৰ পৰা যাতে সকলো ব্যক্তিৰে, সকলো ভিউৱাৰ আৰু ছাবস্ক্ৰাইবাৰৰে মই সহযোগিতা পাওঁ, মই সেইটো কামনা কৰিছো। গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ মনোযোগেৰে চাওক। সেই ভিডিঅ'সমূহৰ মাজতেই আহিবলগীয়া প্ৰশ্নসমূহৰ উত্তৰ লুকাই আছে, তাৰ পৰাই প্ৰশ্ন সোধা হ'ব আৰু আপোনালোকে যিমান পাৰে লাগিলে এটা প্ৰশ্নৰে উত্তৰ দিব পাৰক, কিন্তু যিমান পাৰে সহযোগিতা কৰিবলৈ চেষ্টা কৰক। আৰু যদিহে আপোনালোকৰ ইউটিউবৰ কমেণ্ট ছেকশ্যন বা কমিউনিটি ছেকশ্যনত কমেণ্ট কৰি ইউটিউবত লিখাৰ অসুবিধা হয় তেনেহ'লে সেই কথা মোক জনাব, এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতে পাৰিলে জনাব। তেতিয়া মই প্ৰশ্নসমূহ যিদিনা আগবঢ়াম অহা শনিবাৰে তাত মই আপোনালোকক বিকল্প উপায় এটা দিব পাৰিম, যিটোৰ যোগেদি মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, আপোনালোকৰ উত্তৰসমূহ মোক জনাব পাৰে। তাৰ ব্যৱস্থা মই বিকল্প এটা ব্যৱস্থা মই নিশ্চয় কৰিম। এইখিনিয়ে ক'বলগীয়া আছিলে, কাৰণ এইটো সকলোৱে বুজি পাইছে আমাৰ এই কামখিনি কৰোঁতে কিমান
অসুবিধা হৈছে, কিমান সমস্যাৰ আমি সন্মুখীন হ'বলগীয়া হৈছে, আৰু সেইখিনি থাকিবই সকলোৰে জীৱনত। কিন্তু এখন প্ৰতিযোগিতা যিহেতু অনুষ্ঠিত কৰিম বুলি ভাবিছো, তাত আপোনালোকৰ সহায় সহযোগিতা লাগিব। এইখিনি কথাই মই ক'লো। আজি মোৰ এইখিনিয়ে ক'বলগীয়া আছিল। আশা কৰিম এইবাৰৰ পৰা আপোনালোক সকলোৱে মোক সহযোগিতা কৰিব। ধন্যবাদ। নমস্কাৰ।